নমস্কাৰ প্ৰথমে মই জেৰিনাই মোৰ অন্য এটা নতুন ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালো। আজি মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাব বিচাৰিছো আমি কেনেদৰে সহজে টেষ্টি জলফাইৰ পিটিকা বা জলফাইৰ চাটনি বনাব পাৰো। আহকচোন তেনেহলে বেছি দেৰি নকৰো ভিডিঅ'টো আৰম্ভ কৰো। জলফাই পিটিকা বা চাটনি বনাবলৈ আমাক লাগিব জলফাই। ইয়াত মই 6টা জলফাই ভালকৈ ধুই লৈছো। তাৰ পাছতে আমি জলফাইকেটা বইল কৰি ল'ব লাগিব। বইল কৰাৰ আগতে মই এনেকৈ জলফাইকেটা ছুৰী এখনেৰে অলপ অলপকৈ ফালি দিছো যাতে জলফাইকেটা সহজতে সিজি যায়। জলফাইৰ পৰিমাণ আপোনালোকে প্ৰয়োজন অনুসৰি লৈ ল'ব পাৰে। কিমান প্ৰয়োজন হয় সেইমতে আপোনালোকে জলফাই লৈ ল'ব। তাৰ পাছত মই সসপেন এটা জলফাইকেটা দি দিছো আৰু ইয়াত চাহ খোৱা কাপেৰে 2 কাপ পানী দি দিছো। এতিয়া গেছৰ ফ্লেমটো জ্বলাই দিছো আৰু গেছৰ ফ্লেমটো হাই কৰি মই 10 মিনিটৰ কাৰণে উতলিবলৈ দিম। এতিয়া ইয়াতে অলপ নিমখ দি দিছো। এনেকৈ নিমখ দি দিলে জলফাইকেটা সহজেই সিজে। আমাৰ জলফাইকেটা সিজিব ধৰিছে আৰু তলৰ সাইডটো মই ওপৰলৈ দি দিছো আৰু ওপৰৰ সাইডটো তললৈ দি দিছো যাতে জলফাইকেটা ভালকৈ সিজি যায়। আমাৰ জলফাইকেটা ভালকৈ সিজি গৈছে। আপোনালোকে এনেকৈ জলফাইকেটা সিজিছে নাই চেক কৰি চাব পাৰে। মই এখন ছুৰীৰে চেক কৰি চাইছো। জলফাইকেটা আমাৰ ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম আৰু জলফাইকেটা এখন প্লেটত নমাই লম। তাৰ পাছতে আমাক লাগিব সৰু চামুচেৰে এচামুচ নিমখ। নিমখ আপোনালোকে প্ৰয়োজন অনুসাৰে লৈ ল'ব। তাৰ পাছতে লাগিব সৰু সৰুকৈ কাটি লোৱা অলপ ধনিয়া। তাৰ পাছতে লাগিব আমাক সৰুকৈ কাটি লোৱা 2টা পকা জলকীয়া। আপোনালোকে জলকীয়াৰ পৰিমাণ নিজৰ জোখমতে লৈ ল'ব। তাৰ পাছতে লাগিব অলপ গুড়। এইখিনি বস্তু আমি যোগাৰ কৰি লওঁ মানে ইফালে আমাৰ জলফাইকেটা ঠাণ্ডা হৈ গ'ল। এখন কাটা চামুচেৰে মই এনেকৈ পিটিকা কৰি লৈছো। আপোনালোকে হাতেৰেও পিটিকা কৰি ল'ব পাৰে। চামুচতকৈ হাতেৰে পিটিকা কৰিলে বেছি সুবিধা হয়। সেয়েহে মই হাতেৰে পিটিকা কৰি লৈছো। জলফাই চাটনি বা জলফাই পিটিকা কৰিবলৈ একেবাৰে সহজ। খাবলৈ বহুত বেছি ভাল লাগে। মই বহুত দিনৰ পৰাই খাই আছিলো। আজি ভাবিলো আপোনালোকৰ লগত শ্বেয়াৰ কৰো সেয়ে আজি দেখাই দিলো। আপোনালোকে যদি এনেকৈ জলফাই চাটনি আগতে বনাই খোৱা নাই এবাৰ খাই চাবচোন, নিশ্চয় ভাল পাব আৰু কেনেকুৱা পালে মোক কমেন্ট কৰি জনাবলৈ নাপাহৰিব। এই চাটনিবিধ বনাবলৈ বেছি বস্তুৰ প্ৰয়োজন নহয়। এতিয়া যিহেতু জলফাই বতৰ বা বজাৰতো জলফাই এভেইলেবল আছে। এতিয়া মই আগতে কাটি ৰখা ধনিয়া পাতখিনি দি দিছো আৰু জলকীয়াখিনিও দি দিছো, লগতে নিমখখিনিও দি দিছো। এতিয়া মই গোটেইখিনি ভালকৈ পিটিকা কৰি ল'ম। এইখিনি ভালকৈ পিটিকা কৰাৰ পাছত সৰু সৰুকৈ কাটি লোৱা গুড়খিনি দি দিম। আপোনালোকে গুড়ৰ সলনি চেনিও ব্যৱহাৰ কৰিব পাৰে। যদি আপোনালোকে টেঙাকৈ খাই ভাল পায় তেনেহলে একো গুড় বা চেনি নিদিয়াকৈ এনেকৈ নিমখ দি পিটিকা কৰিও খাব পাৰে। কিন্তু এনেকৈ গুড় দিলে টেঙা মিঠা যেন লাগে। চাটনিখিনি তেতিয়া খাই বেছি ভাল লাগে। এই চাটনিবিধ মোৰ বহুত ভাল লাগে। আশা কৰিছো আপুনি যদি এনেকৈ এবাৰ খাই আপোনাৰো ভাল লাগিব। এতিয়া ইয়াতে মই 2 চামুচ মান সৰু চামুচেৰে মিঠাতেল দি দিছো। তাৰ পাছতে আকৌ এবাৰ গোটেইখিনি ভালকৈ মিক্স কৰি লৈছো। গতিকে এয়া দেখিছে আমাৰ জলফাই চাটনি বা জলফাই পিটিকা ৰেডি হৈ গৈছে। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ জনালো। আগলৈও এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহলে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেলটো টিপি দিব। তেতিয়াহে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বিলাকৰ নটিফিকেশ্যনবিলাক আপোনালোকে আগতীয়াকৈ পাই থাকিব। ভিডিঅ'টো যদি আপোনালোকে ভাল পালে তেনেহলে লাইক, কমেন্ট আৰু শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব। আজিলৈ আহিছো। আকৌ এটা নতুন ৰেচিপিৰ সৈতে আপোনালোকৰ লগত আকৌ কথা পাতিম। তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক, সুখত থাকক। আজিলৈ আহিছো। বাই বাই।